Hello future officers, আপোনালোকৰ most demanded video বাজেটৰ এনালাইসিস তাক লৈ মই শ্ৰী অমিত বিশ্বকৰ্মাই আপোনালোকৰ আগত উপস্থিত হৈছোহি ভিডিওটো স্টাৰ্ট কৰাৰ আগতে মই দুটামান কথা আপোনালোকৰ লগত ডিসকাস কৰিব বিচাৰি আছো প্ৰথম কথা হ'ল যে এই ভিডিওটো আপোনালোকে পাৰ্টিকুলাৰলি কেলে চাব মাৰ্কেট বুলি কম আৰু এই মাৰ্কেটতো বহুত গিটা ভিডিও আছে যে বাজেটৰ ওপৰত এনালাইসিস সবে কৰিছে তো আপুনি মোৰ পৰাই চাব কেলে বা এইটো ভিডিও কেলে চাব মই আপোনাক ৰিজন স্পেসিফাই এতিয়াই কৰি দিব বিচাৰিছো ইম্পৰ্টেন্স কি এইটো ভিডিওৰ আপোনালোকে সিভিল সাৰ্ভিসেছৰ প্ৰিপাৰেচন কৰি আছে সিভিল সাৰ্ভিসেছৰ যেটো প্ৰিপাৰেচন হয় মই ভাবো যে হেই তিনটা ষ্টেজত আমি প্ৰিপাৰেচন কৰিব লাগে অবিয়াসলি সিভিল সাৰ্ভিসেছৰ প্ৰিপাৰেচন ইজ নাথিং বাট প্ৰিলিমছৰ প্ৰিপাৰেচন মেইনছৰ প্ৰিপাৰেচন আৰু ইন্টাৰভিউৰ প্ৰিপাৰেচন প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউত আপোনালোকে এই বাজেটৰ যিখিনি ফ্যাক্টছ আৰু ফিগাৰছ আছে হেইখিনি কেনেকৈ ধৰণে ইউজ কৰিব পাৰিব হেইটোৰ ওপৰত মেইনলি আমাৰ ফোকাস থাকিব আল্টিমেটলি আমি নহলে আমাৰ মানে যদি আমি নলেজ আছে আৰু এই নলেজটোক এপ্লাই কৰিব নোৱাৰিছো তেতিয়াহলে এই নলেজৰ একো লাভ নাই বুলি ভাবো মই মানে তো যাতে আমি এই নলেজটো এপ্লাই কৰিব পাৰো আৰু টু বি ভেৰি অনেষ্ট যে ময়ো মানে ইউটিউবৰ পৰা বহুত বেছি নলেজ পাইছো মানে তো কিন্তু কথা হ'ল যে প্ৰবলেম কত আহিলে যে নলেজটো এপ্লিকেশনটো নিহিকিলো ঠিক আছে নলেজৰ এপ্লিকেশন যেটো আছে হেতু নিহিকিলো এতিয়াও শিকি আছো নলেজৰ এপ্লিকেশন ঠিক আছে যেহেতু শিকি আছো মোৰ হাম্বল নেচাৰ যে মই আপোনালোকক মানে কোৱাৰ কাৰণে এটা প্ল্যাটফৰ্ম পাইছো কম্পিটিশন কেয়াৰে দিছে প্ল্যাটফৰ্মটো তো সেই প্ল্যাটফৰ্মটো ইউজ কৰি মই যেটোৱে সৰু হুৰা গম পাইছো হেতু আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ ওলাইছো ঠিক আছে তো এক নম্বৰ কথা হ'ল হেতু দুই নম্বৰ কথা কি যে আমাৰ যেটো অডিয়েন্স আছে অডিয়েন্স দুই ধৰণৰ আছে প্ৰথম ধৰণৰ যেটো অডিয়েন্স আছে তার হি একেবারে সিরিয়াস এটা ইউপিএসসি বা এপিএসসিৰ এসপিৰেন্ট হয় তো তাক যদি কওঁ যে 10 মিনিটৰ ভিডিও আছে হেতুও চাব আৰু 100 মানে কি কয় 100 মিনিটৰ ভিডিও হেতুও চাব ৰাইট তো কথা হ'ল যে হে তেওঁৰ কাৰণে একো দিগদাৰ নাই যদি 45 মিনিটৰ এটো ভিডিও এনালাইসিস তো হৈ যায় তেওঁৰ কাৰণে একো দিগদাৰ নাই কিন্তু সেকেন্ড দুই নম্বৰ ক্যাটাগৰীৰ মানুহ আছে নিব্বা টাইপ বা মই কম যে আপোনাৰ হেই আৰু বাবুসোনা টাইপ তো তাহাতে যদি দেখে যে আচ্ছা এইটো ভিডিওটো এনালাইসিস হয় বাট এইটো 45 মিনিটৰ নেচাও একেবাৰে কমটো চাম তেতিয়ালে নলেজও কম পাব ন কথা হ'ল হেতু বাট মোৰ অবজেক্টিভ যে হেতুৱে যে যেটো বাজেটৰ অবজেক্টিভ বাজেটৰ এইবাৰৰ যেটো অবজেক্টিভ হয় হেতু হ'ল বিকশিত ভাৰত বাই 2020-47 ঠিক আছে তো অবিয়াসলি ডেভেলপ নেশন তেতিয়ালৈকে হ'ব নোৱাৰে যেতিয়ালৈকে আমি সবকে ইনক্লুড কৰি নলওঁ ইনক্লুডিং দ্যাট বাবুসোনা ঠিক আছে তো তাহাতৰ কাৰণে মই কি কৰিছো যে এই বাজেটৰ যেটো এনালাইসিস আছে হেতু তিনটা ভাগত ভাগ কৰিছো এই বাজেটৰ যেটো এনালাইসিস আছে তিনটা ভাগত ভাগ কৰিছো আমি তিনটা ভাগত ভাগ কৰি বিনে বাজেটৰ এনালাইসিসটো কৰিম ঠিক আছে আৰু এই তিনটা ভাগ কত পাবো আপোনালোকে আমাৰ যেটো ইউটিউব চেনেল আছে তাৰ প্লেলিষ্ট মানে এটা ক্ৰিয়েট কৰি দিম বাজেটৰ ওপৰত এই প্লেলিষ্টত এই তিনটা ভাগটো পাই যাব ঠিক আছে আজি প্ৰথম ভাগটো আপলোড হ'ব তাৰ পিছত নেক্সট ঠিক আছে আৰু কাবাক যদি গুটেই গিটা ইনফৰমেশন বা গুটেই গিটা ভাগ একেলগে বিচাৰি আছে তাকো আমি ব্যৱস্থা কৰিম যে এটা যাতে এটা ভিডিওতে আহি যায় গুটেই গিটাক মাৰ্জ কৰি বিনে এটা ভিডিওটো লৈ আনিম আপোনালোকৰ নিজৰ ইচ্ছা মতে আপোনালোকে ইউজ কৰিব পাৰে ইনফৰমেশনটো ৰাইট তো আমি সময় নষ্ট নকৰাকৈ আমি আগবাঢ়ো তো মই অলৰেডি কলো যে তিনটা ভাগত আমি বাজেটক আমি পঢ়িম যে প্ৰথম ভাগত আমি এই তিনটা টপিকৰ ওপৰত ডিসকাশন কৰিম এই গুটেইখিনি বাজেট এইবাৰৰ যেটো বাজেট আছে এই বাজেটৰ পৰাই লোৱা হৈছে তো এই তিনটা ভাগত আমি ডিসকাশন কৰিম সিস্টেমেটিক ধৰণে ওকে তো এটো হ'ল ফাৰ্স্ট পাৰ্ট ঠিক আছে তো ফাৰ্স্ট পাৰ্টত আমি কি ডিসকাশন কৰিম যে বাজেটৰ ভিজন কি হয় ঠিক আছে দুই নম্বৰ কথা বাজেটে ডেভেলপমেন্টৰ কাৰণে মন্ত্ৰ এটা দিছে সেই মন্ত্ৰটো কি হয় আৰু তিন নম্বৰ কথা যে বাজেটে চাৰিটা ফোকাস এৰিয়াৰ কথা কৈছে তাত কি এচিভমেন্ট গভৰ্ণমেণ্টে এতিয়ালৈকে কৰিছে তাৰ কথা মেনশন কৰিছে তো আমি এই তিনটা বস্তুক আমি মানে এনালাইসিস কৰিম ওকে প্ৰথম কথা ভিজন অফ দা বাজেট ঠিক আছে ভিজন অফ দা বাজেট কি হয় যে মই অলৰেডি কলো যে ভিজন অফ দা বাজেট হ'ল বিকশিত ভাৰত ডেভেলপ নেশন বাই 2047 লৈকে আমি এটা ডেভেলপ নেশন হ'ব লাগে ঠিক আছে হেতু আমাৰ ভিজন হয় ঠিক আছে এই ডেভেলপ নেশনটো কেনেকুৱা ধৰণৰ ডেভেলপড হ'ব যে প্ৰসপাৰাস ভাৰত হ'ব সমৃদ্ধশালী এটা ভাৰতবৰ্ষ হ'ব জুনে ভেৰি ইম্পৰ্টেন্ট ইন হাৰমনি উইথ নেচাৰ যেটো দেখ ইন হাৰমনি উইথ নেচাৰ চলিব ঠিক আছে অবিয়াসলি মডাৰ্ণ ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব আৰু অপৰচুনিটি ফৰ অল হ'ব ঠিক আছে তো এক নম্বৰ কথা যে প্ৰিলিমছত কি কাম আহিব পাৰে যে আমাৰ ভিজন কি হয় এটো ভিজন টু প্ৰিলিমছত আহি যাব পাৰে যে ভিজন কি হয় এবাৰৰ বাজেটৰ ভিজন কি হয় দিস ইজ দা ভিজন ওকে তাতকে মোস্ট ইম্পৰ্টেন্ট কথা এতিয়াহে নলেজটোৰ এপ্লিকেশনটো আহিব
এতিয়া ফৰ এক্সাম্পল এইটো আপোনালোকে পঢ়ি ল'লে আৰু পঢ়ি পিনে আগবাঢ়ি গ'ল আৰু বাট ইয়াত যদি ৰখি পিনে আপোনালোকে অলপ যদি অবজাৰ্ভ কৰে যে ইয়াত কি কোৱা হৈছে যে ইন হাৰমনি উইথ নেচাৰ ফৰ এক্সাম্পল যদি আপোনালোকৰ GS পেপাৰ 3 এনভাইৰনমেণ্টৰ যিটো এনভাইৰনমেণ্টত ছাষ্টেইনেবল ডেভেলপমেণ্ট বুলি এটা আপোনালোকৰ চিলেবাছত টাৰ্ম মেনশ্যন আছে এই ছাষ্টেইনেবল ডেভেলপমেণ্টৰ পৰা যদি কিবা এটা কুৱেশ্যন আহে তেতিয়ালৈ যদি কুৱেশ্যনৰ যিটো ইন্ট্ৰডাকশ্যন আছে সেই ইন্ট্ৰডাকশ্যনটো যদি আপোনালোকে বাজেটৰ যিটো ভিজন আছে সেই ভিজনৰ লাইনটোৰে ষ্টাৰ্ট কৰে আপোনালোকে নিজে ভাবক যে এইটো এটা ভাল ইন্ট্ৰডাকশ্যন হ'বনে নাই বুজি পাইছে মোৰ অবজেক্টিভ কি যে মোৰ অবজেক্টিভ সেইটোৱে যে এই যিটো নলেজ আছে সেই নলেজটো ক'ত ইউজ কৰিব সেইটো দেখাই দিয়া তো অবভিয়াছলি এটা ভাল ইন্ট্ৰডাকশ্যন হ'ব এক্সামিনাৰ ইমপ্ৰেছড হ'ব বুজি পাইছে আকৌ দেট সেম ইনফৰমেশ্যনটোক আপোনালোকে বেলেগ জেগাত ইউজ কৰিব পাৰে ফৰ এক্সাম্পল GS পেপাৰ 2 ছ'চিয়েল জাষ্টিছ ঠিক আছে ছ'চিয়েল জাষ্টিছত ফৰ এক্সাম্পল কিবা এটা কুৱেশ্যন আহিলে আপোনালোকৰ ওপৰত ঠিক আছে আপোনালোকক ইনক্লুচিভ গ্ৰোথৰ ওপৰত কিবা এটা কুৱেশ্যন আহিলে বা সবকে যে vulnerable সেকশ্যনক ইনক্লুড কৰিব লাগে হেনেকুৱা ধৰণৰ কিবা এটা কুৱেশ্যন আহিছে তো ইউ কেন ইউজ দিছ ভিজন ইন ইউৰ আনসাৰ যে আপোনালোকে ক'ব পাৰে যে 2020-24 যিটো বাজেট আছে সেই বাজেটে কি কৰিছে যে নিজৰ ভিজনটো ৰাখিছে অপৰচুনিটি ফৰ অল ঠিক আছে আৰু অপৰচুনিটি ফৰ অলক আপোনালোকে আন্ডাৰলাইন কৰি দিব সাস্টেইনেবল ডেভেলপমেণ্টৰ কুৱেশ্যনটোত ইন হাৰমনি উইথ নেচাৰক আন্ডাৰলাইন কৰি দিব বুজি পাইছে যে হাউ উই উইল ইউজ দিছ ইনফৰমেশ্যন টু এনৰিচ আৱাৰ আনসাৰ বুজি পাইছে কথা হ'ল সেইটো ওকে নেক্সট মই ক'লোঁ যে বাজেটে ডেভেলপমেণ্ট মন্ত্ৰ দিছে এটা আমাৰ দেশৰ আমাৰ যাতে ডেভেলপড হৈ যায় সেই ডেভেলপমেণ্টৰ কাৰণে এটা মন্ত্ৰ দিছে হোৱাট ইজ দেট মন্ত্ৰ হ'ল যে সবকা সাথ সবকা বিকাশ ঠিক আছে বুজি পাইছে সবকা সাথ সবকা বিকাশ যদি সবকা সাথ সবকা বিকাশ হয় তেতিয়াহ'লে কি আহিব সবকা বিশ্বাস ঠিক আছে আৰু সবকা বিশ্বাস যদি আহে তেতিয়াহ'লে আমাৰ কি আহিব যে ডেভেলপড ইণ্ডিয়া বাই 2047 ঠিক আছে তো সবকা সাথ সবকা বিকাশ ঠিক আছে তাৰ পৰা সবকা বিশ্বাস আহিব আৰু সবকা বিশ্বাস হ'লেহে আমাৰ ডেভেলপ নেশ্যন 2027 হ'ব ঠিক আছে তো কথা হ'ল হেতু তো ইয়াত আপোনালোকে কেনেকৈ ইউজ কৰিব পাৰে এইটো এতিয়া আপোনালোকে গম পায় যে GS পেপাৰ 4ত এথিক্স সেই এথিক্সৰ যিটো সিলেবাস আছে সেই সিলেবাসতে মেনশ্যন আছে ট্ৰাষ্টৰ কথা ট্ৰাষ্ট মিন্স বিশ্বাস ঠিক আছে সেই ট্ৰাষ্টৰ ওপৰত ফৰ এক্সাম্পল কিবা এটা কুৱেশ্যনৰ আনসাৰ লিখি আছে তাত যদি এই লাইনটো লিখে যদি আপোনালোকে এনেকৈ লিখিব যে বাজেটৰ যিটো ডেভেলপমেণ্ট মন্ত্ৰ আছে সেই ডেভেলপমেণ্ট মন্ত্ৰটো সবকা বিশ্বাসৰ কথা কৈছে সবকা বিশ্বাসত কোট আনকোট কৰি দিব আন্ডাৰলাইন কৰি দিব ঠিক আছে সক আপুনি কেনেকৈ ছাবজেক্টক ইণ্টাৰলিংক কৰিছে ফ'ৰ বস্তু ইকনমিৰ বস্তু লৈ গৈছে এথিক্সত আৰু দিছ ইজ চিভিল ছাৰ্ভিচেছ ইণ্টাৰলিংকেজ অফ ছাবজেক্টছ তো মই যিটো শিকাই আছোঁ আপোনালোকক ওকে আৰু এই যিটো লোৱা হৈছে এই যিটো ডায়গ্ৰাম লোৱা হৈছে সেইটো আমাৰ সোৰ্স কি হয় যে ইণ্ট্ৰিম বাজেটৰ পৰা ডাইৰেক্টলি লোৱা হৈছে তো ইয়াত আৰু এপ্লিকেশ্যন আছে চক ইয়াত লিখিছে যে ট্ৰিনিটি অফ ডেম'ক্ৰেচি আৰু ডাইভাৰ্চিটি ঠিক আছে বেক বাই সবকা প্ৰয়াস ঠিক আছে তো ডেভেলপ নেশ্যন তেতিয়াই হ'ব যেতিয়া এই তিনিটা ট্ৰিনিটি থাকিব ট্ৰিনিটি কি ডেম'ক্ৰেচিৰ আৰু ডাইভাৰ্চিটিৰ ঠিক আছে তাৰপিছত আহিব মানে অবভিয়াছলি বেক বাই সবকা প্ৰয়াস হ'বই লাগিব বুজি পাইছে তো আপোনালোকক ফৰ এক্সাম্পল ইণ্টাৰভিউত কুৱেশ্যন সুধিলে যে আমাৰ ডেভেলপ নেশ্যন হোৱাৰ কাৰণে আপোনালোকে একদম মোষ্ট ক্ৰুচিয়েল ফেক্টৰ কোনখিনি হ'ব তো আপোনালোকে জাষ্ট ইয়াৰ পৰা আইডিয়া এটা ল'ব পাৰে যে আপুনি ক'ব যে ছাৰ যদি আমি ডেম'গ্ৰাফিত ফ'কাছ কৰোঁ আমি যদি ডেম'ক্ৰেচিত ফ'কাছ কৰোঁ আৰু আমি যদি ডাইভাৰ্চিটিত ফ'কাছ কৰোঁ মানে ছাৰ যদি আমি তিনিটা ডিত ফ'কাছ কৰোঁ তিনিটা ডিত যদি ফ'কাছ কৰোঁ থ্ৰী ডিজত যদি ফ'কাছ কৰোঁ উইল বি এ ডেভেলপ কাণ্ট্ৰি আপুনি নিজে ভাবক যদি আপুনি ইণ্টাৰভিউৱাৰ হয় আপুনি কেণ্ডিডেটটোক এপ্ৰিচিয়েট কৰিব নে নাই কৰিব অবভিয়াছলি কৰিব তো দিছ ইজ আৱাৰ পাৰ্পাছ যে মোৰ একদম সঁচাকৈ ভিজন এইটোৱে আছে যে কিবা এটা ভেলু দিওঁ আপোনালোকক মই অলৰেডি আপোনালোকক কৈছোঁৱেই চাগে ভিডিঅ'বোৰত যে মোৰ ভিজন হ'ল যে মই যিহেতু ইউটিউবৰ পৰা বহুত বেছি ইনফৰমেশ্যন আৰু নলেজ পাইছোঁ
ঠিক আছে তো মোৰো এটা দায়িত্ব বা দায়বদ্ধতা আছে যে আপোনালোকক মানে যিহেতু এইটো প্লেটফৰ্ম আছে এই প্লেটফৰ্মৰ সহায়ত আপোনালোকক কিবা এটা দিওঁ তো দিছ ইজ মাই প্ৰয়াস মানে মোৰ প্ৰচেষ্টা সেইটোৱে যে আপোনালোকে যাতে কিবা এটা ইনফৰমেশ্যন পায় আৰু বস্তুবোৰক চোৱাৰ ধৰণ বদলি হৈ যায় চ' বাজেটক আমি এনেকৈ ধৰণেও চাব পাৰোঁ প্ৰথমবাৰ গম পাইছে চাগে ৰাইট তো আৰু চাওঁ আমি এইটো চাওক এইটো ইনফৰমেশ্যনটোকে আমি কেনেকৈ বেলেগ ধৰণে ইউজ কৰিব পাৰোঁ চাওক কিবা এটা যদি আপোনালোকৰ আনচাৰৰ ডায়েগ্ৰাম বনাব লাগে তো এই ফৰ এক্সাম্পল ছ'চাইটিত কিবা এটা কুৱেশ্যনৰ আনচাৰ লিখি আছে ভাবিছে যে এটা ডায়েগ্ৰামৰ সহায়ত দেখাওঁ কিবা এটা তো আপোনালোকে এই বস্তুটোকে আপুনি ডায়েগ্ৰামেটিক ৰিপ্ৰেজেণ্টেশ্যনো কৰিব পাৰে ডায়েগ্ৰামেটিক ৰিপ্ৰেজেণ্টেশ্যন ঠিক আছে ডায়েগ্ৰামেটিক ৰিপ্ৰেজেণ্টেশ্যন কেনেকৈ কৰিব এনেকুৱা ধৰণৰ এটা ত্ৰিভুজ বনাই ল'ব ঠিক আছে তাৰপিছত ইয়াত লিখিব ডেম'ক্ৰেচি ইয়াত লিখিব ডেম'ক্ৰেচি ঠিক আছে অবভিয়াছলি ডেম'ক্ৰেচি চবৰ ওপৰত ঠিক আছে তাৰপিছত ডেম'গ্ৰাফি আৰু এইফালে ডাইভাৰ্চিটি ইউনিটি ইন ডাইভাৰ্চিটি যে ইউনিটি ইন ডাইভাৰ্চিটি ৰাইট তো এইটো বক্সত সোমাই দিব এক্সামিনাৰে চিয়'ৰলি মানে আপোনাক এপ্ৰিচিয়েট কৰিব আৰু ইয়াত লিখিব 3Ds মোৰ আখৰ বেয়া হৈছে ইয়াত বৰ্ডত লিখাৰ কাৰণে বাট আই থিংক মই মোৰ যিটো পাৰ্পছ আছে সেইটো আপোনালোকক ক্লিয়াৰ কৰি দেখাই দিছোঁ যে দিছ ইজ হাউ ইউ উইল ইউজ দিছ ঠিক আছে ওকে তো আমি আগবাঢ়োঁ তো নেক্সট কথা হ'ল যে বাজেটে এইবাৰ এই 4টা ফ'কাছড এৰিয়াৰ কথা কৈছে ঠিক আছে প্ৰথম ফ'কাছড এৰিয়া ফাৰ্মাৰ ঠিক আছে ফাৰ্মাৰৰ ওপৰত কি ফ'কাছ কৰিছে আৰু ফাৰ্মাৰৰ কাৰণে কি এচিভমেণ্ট কৰিছে গভৰ্ণমেণ্টে সেইটোৰ ওপৰত নেক্সট ইউথ নৱপ্ৰজন্মৰ কাৰণে আমাৰ দেশৰ গভৰ্ণমেণ্টটোৱে কি কৰিছে সেইটো যিখিনি মানুহ গৰীব দুখীয়া আছে তাহাঁতৰ এলিভেশ্যনৰ কাৰণে পভাৰ্টি এলিভেশ্যনৰ কাৰণে কি কাম কৰিছে সেইটো আৰু নেক্সট প'ৰ বুলি কৈছোঁ আপোনাৰ ওমেনৰ কাৰণে গভৰ্ণমেণ্টে কি কৰিছে অ'কে এটা কৈ চাম প্ৰথম কথা যে ফাৰ্মাৰৰ কাৰণে গভৰ্ণমেণ্টে কি কৰিছে কি এচিভমেণ্টছ কি আছে ফাৰ্মাৰৰ কাৰণে চ' ফাৰ্মাৰক এইবাৰৰ যিটো বাজেট আছে তাক ফাৰ্মাৰক কি বুলি কৈছে অন্নদাতা অন্ন মিন মানে চাউল ভাত ঠিক আছে ভাতৰ যোনে যোগান ধৰে অন্নদাতা তো আপোনালোকে যেতিয়া মিনছৰ আনচাৰ লিখি থাকিব তেতিয়া আপুনি যদি ফাৰ্মাৰৰ জেগাত অন্নদাতা ইউজ কৰে এটা ইউনিক টাৰ্ম ঠিক আছে অলৰেডি বাজেটে ইউজ কৰিছে তো পিক আপ দিছ থিংছ ফ্ৰম মানে দিছ চ'ৰ্চেছ আৰু আপোনালোকৰ আনচাৰত ইউজ কৰক আপোনালোকৰ মানে কোনো ৰখাব নোৱাৰে আপোনালোকক মানে ভাল আনচাৰ লিখিবলৈ ঠিক আছে তো এই অন্নদাতাৰ কাৰণে গভৰ্ণমেণ্টে কি কৰিছে ঠিক আছে PM কিষাণৰ আণ্ডাৰত গভৰ্ণমেণ্টে ডাইৰেক্ট ফাইনেন্সিয়েল এছিষ্টেণ্ট দিছে অন্নদাতাক ঠিক আছে অন্নদাতাক ডাইৰেক্ট ফাইনেন্সিয়েল এছিষ্টেণ্ট দিছে PM কিষাণৰ আণ্ডাৰত ঠিক আছে ওকে তো এইটো ইনফৰমেশ্যনৰ পৰা কি পালোঁ এতিয়া ফৰ এক্সাম্পল কোনোবাই কি কৰিব মানে এই ফিগাৰটোকে মুখস্থ কৰা ষ্টাৰ্ট কৰি দিব ন' ডাউট এইটো ফিগাৰ আপোনালোকৰ যিখিনি ADRE টাইপৰ এক্সামিনেশ্যনত আহিব পাৰে কেতিয়াবা ফেক্স মানে এনেকুৱা ধৰণৰ ফিগাৰো সোধে বাট চিভিল ছাৰ্ভিচত সেইটো বস্তু কম অহা দেখা যায় ঠিক আছে কনচেপ্টত বেছি ফ'কাছ কৰে ৰাইট তো চিভিল ছাৰ্ভিচত কেনেকুৱা কুৱেশ্যন আহিব পাৰে PM কিষাণৰ ওপৰত যদি এইবাৰ প্ৰিলিমছত যদি কিবা এটা কুৱেশ্যন আহি যায় তেতিয়াহ'লে চক খাই নাযাব বিকজ অলৰেডি আমাৰ বাজেটত PM কিষাণৰ কথা কৈছে ওকে ঠিক আছে এইটো কথা আৰু PM কিষাণৰ ওপৰত তেতিয়াহ'লে আপোনালোকে শ্বৰ্ট নোট বনাই ল'ব এটা ওকে তাৰপিছত নেক্সট ফাৰ্মাৰৰ কাৰণে আৰু কি কৰিছে ক্ৰপ ইঞ্চুৰেঞ্চৰ ব্যৱস্থা কৰিছে আণ্ডাৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা তো আকৌ এই স্কিমটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈছে প্ৰিলিমছৰ কাৰণে যে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা কি হয় ঠিক আছে তো প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আমি প্ৰিলিমছৰ পাৰ্সপেক্টিভৰ পৰা পঢ়ি লওক ঠিক আছে তো তাত ক্ৰপ ইঞ্চুৰেঞ্চ দিয়াৰ ব্যৱস্থা কৰিছে ইমান মানে চক ডাটা মুখস্থ কৰিলে একো বেয়া কথা নহয় বা ডাটা মনত ৰাখিলে একো বেয়া কথা নহয় প্ৰব্লেম হৈছে যে কিমান ডাটা মনত ৰাখিব আপুনি এইটো ইকনমিক্সৰ ডাটা তাৰপিছত আকৌ আপোনাৰ ইকনমিক ছাৰ্ভেত কিবা কিবি আহিব তাৰপিছত আকৌ কিবা পলিটিৰ ডাটা মনত ৰাখিব লাগিব হিউমেন ব্ৰেইন হয় ন তো যিটো মনত মানে একদম আমি স্পেচিফিকেলি মনত ৰাখিম যিটো মনত ৰাখিব লাগিব মই সেইটো মনত ৰখাৰ কাৰণে কৈ দিম ঠিক আছে বা আপোনালোকে প্ৰিভিয়াছ ইয়াৰ যেতিয়া এনালাইজ কৰিব ন আপোনালোকে গম পাই যাব যে কোনটো মনত ৰাখিব লাগে আৰু কোনটো মনত ৰাখিব নালাগে ওকে নেক্সট ইণ্টিগ্ৰেশ্যন অফ মাণ্ডিজ আণ্ডাৰ নাম ঠিক আছে ইলেক্ট্ৰনিক নেশ্যনেল এগ্ৰিকালচাৰেল মাৰ্কেট ঠিক আছে নেশ্যনেল এগ্ৰিকালচাৰেল মাৰ্কেট ঠিক আছে ইলেক্ট্ৰনিক নেশ্যনেল এগ্ৰিকালচাৰেল মাৰ্কেট এই মাৰ্কেটটো কি হয় প্ৰিলিমছত আহি যাব পাৰে ঠিক আছে মাণ্ডিজ মানে হোলচেল মাৰ্কেট অফ ফাৰ্মাৰ্ছ ঠিক আছে ফাৰ্মাৰে গৈ পিনে য'ত বিক্ৰী কৰে
ঠিক আছে নিজৰ যিখিনি মানে উৎপাদন কৰিলে সেই উৎপাদনখিনি য'ত বিক্ৰী কৰে তাক মণ্ডিজ বুলি কয় এই মণ্ডিজবোৰক ইণ্টিগ্ৰেট কৰা হৈছে ডিজিটেলি ঠিক আছে ই নামত ঠিক আছে ই নাম আমাৰ কাৰণে আহি যাব পাৰে ওকে তাৰপিছত ইয়াত কি লিখা আছে এইটো ফিগাৰ কি হয় যে গভৰ্ণমেণ্টে কি কৰে ফাৰ্মাৰবোৰৰ পৰা MSP মিনিমাম ছাপোৰ্ট প্ৰাইচত গভৰ্ণমেণ্টে কি কৰে ফাৰ্মাৰৰ পৰা যিখিনি স্পেচিয়েলি ৰাইট উইথ মানে আপোনাৰ ঘেহু সেইখিনি প্ৰকিউৰ কৰে ঠিক আছে সেইখিনি ফাৰ্মাৰৰ পৰা কিনি লয় আৰু ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া কিনি লয় আৰু তাৰপিছত গৈ পিনে ফৰ এক্সাম্পল ৰেচন কাৰ্ড আপোনালোকে ৰেচন কাৰ্ড যাৰ আছে গম পাব যে ৰেচন কাৰ্ডত ৰেচন দিয়ে ৰাইট আৰু বেলেগ বেলেগ ধৰণৰ কাম আছে সেইটো কাৰণে গভৰ্ণমেণ্টে প্ৰকিউৰ কৰে তো এই প্ৰকিউৰমেণ্টৰ যিটো ফৰ এক্সাম্পল ৰাইচৰ প্ৰকিউৰমেণ্ট বাঢ়িছে ঠিক আছে ওকে আৰু উইথৰ প্ৰকিউৰমেণ্ট কমিছে ঠিক আছে এইখিনি জাষ্ট আপোনালোকে অবজাৰ্ভ কৰিব পাৰে এইখিনি ইমান মনত ৰখাৰ কাৰণে দৰকাৰ নহয় বাট মই য'ত মনত ৰাখিব লাগিব সেইটো মই আপোনালোকক কম ঠিক আছে ইউ কেন অবজাৰ্ভ দিছ ঠিক আছে তো ওকে এইটো হ'ল আপোনাৰ কথা 1 নম্বৰ কথা 2 নম্বৰ কথা এইটো ফৰ এক্সাম্পল আপোনালোকৰ ফাৰ্মাৰৰ ওপৰত যদি কিবা কুৱেশ্যন আহিছে গভৰ্ণমেণ্ট ইনিচিয়েটিভত লিখিব পাৰে যে ডাইৰেক্ট ফাইনেন্সিয়েল এছিষ্টেণ্ট টু ফাৰ্মাৰ্ছ আণ্ডাৰ PM কিষাণ ঠিক আছে তো ক্ৰপ ইঞ্চুৰেঞ্চ আণ্ডাৰ PM फसल बीमा योजना इंटीग्रेशन ऑफ मंडीज अंडर E-NAM ঠিক আছে তো হেনেকে আপোনালোকে গভৰ্ণমেণ্ট ইনিচিয়েটিভ মেইনছৰ কাৰণে মেনশ্যন কৰিব পাৰে এইটো প্ৰিলিমছৰ কাৰণে ক'লো যে এইকেইটা স্কিম ইম্পৰ্টেণ্ট হয় মেইনছৰ কাৰণে ক'লো যে হেনেকে আপোনালোকে ফাৰ্মাৰৰ গভৰ্ণমেণ্ট ইনিচিয়েটিভ ৰাইট 3 নম্বৰ কথা যে ফৰ এক্সাম্পল ইয়াৰ পৰা আৰু মানে ইণ্টাৰলিংকেজ ফৰ এক্সাম্পল কিবা এটা ফৰ এক্সাম্পল ডিজিটেল পেমেণ্টৰ ওপৰত কুৱেশ্যন আহিলে বা ডিজিটেল ইণ্ডিয়াৰ ওপৰত কুৱেশ্যন আহিলে যিটো ফাৰ্মাৰৰ লগত ইমান ৰিলেটেড নহয় ইউ কেন use agriculture in here digital India jitu question ase hetut idur hoy integration of mandis in E-NAM buji paise na nai to ei information burok suar apunar jitu dharon ase hetu bodli koribo lage aru moi apnalokok dekhai asu je এনেকে তো চাব পাৰো যদি আপোনালোকে যদি ডিজিটাল ইণ্ডিয়াৰ ওপৰত যেটো কোৱেশ্চন আছে এই কোৱেশ্চনত যদি আপোনালোকে এই লাইনটো মেনশ্যন কৰে সক অলৰেডি আপুনি ডিজিটাল ইণ্ডিয়া বেলেগ এটা সাবজেক্ট ঠিক আছে বেলেগ এটা সাবজেক্টত আপুনি এগ্ৰিকালচাৰৰ কথা বা এগ্ৰিকালচাৰৰ কথা সোমাইছে বুজি পাইছে কথাকাৰ হল হেনকা ওকে নেক্সট ইউথ নৱপ্ৰজন্মৰ কাৰণে কি কৰিছে স্কিল আণ্ডাৰ স্কিল ইণ্ডিয়া মিছনৰ আণ্ডাৰত কি কৰিছে যে 1.4 crore ইউথক ট্ৰেইন কৰা হৈছে বিভিন্ন ধৰণৰ স্কিলত ঠিক আছে ওকে তো তেতিয়া হলে আমি গম পাম যে স্কিল ইণ্ডিয়া মিছন প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট উই ক্যান প্ৰিডিক্ট questions in prelims actually তো আপোনালোকে যদি এই স্কিল ইণ্ডিয়া মিছনৰ ওপৰত কালি যদি কোৱেশ্চন আহিব পাৰে যদি কোৱেশ্চন আহি যায় সখাই যাবলগীয়া একো কথা নহয় অলৰেডি আমাৰ যিটো বাজেট আছে বাজেটত অলৰেডি মেনশ্যন কৰাই আছে সেইবোৰ কথা ঠিক আছে তাৰপিছত নেক্সট কথা হ'ল যে ফষ্টাৰিং আপোনাৰ এণ্টিপ্ৰেনিউৰিয়েল এছপাইৰেশ্যন অফ ইউথ ঠিক আছে তো আমাৰ ইউথবোৰ স্পেচিয়েলি ইণ্ডিয়াৰ ইউথবোৰ কেনেকুৱা ধৰণৰ যে উই আৰ জব সিকাৰ্ছ ৰাইট যে আপোনালোকো কি জবৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে বাট আমাৰ মানে মাথাত যে এডু নহয় যে আমি বিজনেছ কৰিম বা আমি কিবা এণ্টিপ্ৰেনিউৰশ্বিপ কৰিম তো ডেভেলপ নেশ্যন তেতিয়ালৈকে নহয় যেতিয়ালৈকে এণ্টিপ্ৰেনিউৰশ্বিপৰ ডেভেলপমেণ্ট নহয় সেইটো কথা মনত ৰাখিব আপোনালোকে যিবোৰ ডেভেলপ নেশ্যন আছে ৱেষ্টাৰ্ণ নেশ্যনবোৰক চাওঁ তাহাঁতি চাকৰি কম কৰে আৰু বেছিকে বিজনেছ কৰে বা এণ্টিপ্ৰেনিউৰশ্বিপৰ ওপৰত ফ'কাছ কৰে তো এই যিটো এণ্টিপ্ৰেনিউৰৰ যিটো মাইণ্ডছেট আছে সেইটো ফষ্টাৰ কৰিবলৈ অলৰেডি ইউথবোৰক মানে মোটিভেট কৰা হৈছে আৰু তাহাঁতক সেই আৰু নিজৰ বিজনেছ ষ্টাৰ্ট কৰিবলৈ PM মুদ্ৰা যোজনাৰ আণ্ডাৰত কি কৰিছে তাহাঁতক ক্ৰেডিট লোনৰ ব্যৱস্থা কৰা হৈছে তো কিমান ক্ৰেডিট দিয়া হৈছে সিমান আমাৰ কাৰণে মনত ৰখা ইম্পৰ্টেণ্ট নহয় বাট আমি মনত ৰাখিব লাগিব আচ্ছা PM মুদ্ৰা যোজনা আমাৰ কাৰণে ইম্পৰ্টেণ্ট তো PM মুদ্ৰা যোজনাৰ ওপৰত আপোনালোকে এটা শ্বৰ্ট নোট বনাই ল'ব পাৰে আৰু মই হেল্প কৰিম আপোনালোকক প্ৰমিছ কৰিছোঁ যে মই যদি পাৰোঁ এই যে যিবোৰ ইম্পৰ্টেণ্ট স্কিম যিবোৰ বাজেটত মেনশ্যন আছে সেইবোৰৰ ওপৰত মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম যাতে আপোনালোকৰ সুবিধা হৈ যায় ঠিক আছে ওকে নেক্সট কথা হ'ল ইউথৰ কাৰণে আৰু কি কৰিছে PM স্কুল ফৰ ৰাইজিং ইণ্ডিয়া PM শ্ৰীৰ আণ্ডাৰত কোৱালিটি এডুকেশ্যন দিয়াত ফ'কাছ কৰিছে ঠিক আছে আৰু এটা ইণ্ডিভিজুৱেলৰ যাতে হলিষ্টিক আৰু অল ৰাউণ্ড ডেভেলপমেণ্ট হয় সেইটোৰ কাৰণে গভৰ্ণমেণ্টে ফ'কাছ কৰিছে ৰাইট তো কথা হ'ল যে PM আকৌ শ্ৰী ইম্পৰ্টেণ্ট হয় প্ৰিলিমছৰ কাৰণে ৰাইট ওকে নেক্সট এতিয়া চাওক এইবোৰ মই বাজেটৰ পৰা লৈছোঁ যে ইউনিভাৰ্চিটি 2014ত অকল 723 আছিলে ইউনিভাৰ্চিটি বাঢ়ি গ'ল
ঠিক আছে 2020-23 ইমান কিমান বাঢ়িলে ইমান মনত ৰখাৰ ইম্পৰ্টেণ্ট নহয় বাট আপোনালোকে যেতিয়া আনসাৰ লিখি থাকিব সেই এইটো এই এনেকুৱা ধৰণে দেখিছে নে প্ৰেজেন্টেশন কেনেকৈ কৰিছে তাহাঁতি ঠিক আছে এইটো বাজেটৰ পৰা লোৱা হৈছে যে প্ৰেজেন্টেশন কেনেকৈ কৰিছে যে আপোনালোকে যদি এটা লাইনত লিখে যে আমাৰ ইউনিভাৰ্চিটিৰ সংখ্যা বাঢ়িছে ঠিক আছে সেইটো এটা লাইনত লিখা এটা কথা আৰু সেই সেম বস্তুটোক সেম ইনফৰমেশ্যনটোক যদি আপোনালোকে দেখায় যে এইটো 2014ত ইমান আছিলে আৰু 2000 সৰি ইয়াত কি লিখিছোঁ মই 2014ত এইটো মানে ইমানটো আছিলে আৰু 2024ত ইমান হৈ গ'ল এনেকৈ বাঢ়িছে আৰু ইয়াত তলত লিখি দিব এনেকৈ ৰাউণ্ড কৰি এনেকৈ বক্স কৰি আপুনি ইউনিভাৰ্চিটি ৰাইজ ইন ইউনিভাৰ্চিটি সংখ্যা ঠিক আছে তো এইটো বেলেগ ধৰণৰ এটা ইম্প্ৰেশ্যন ক্ৰিয়েট কৰে ঠিক আছে তো এক্সামিনাৰ আণ্ডাৰত দিছ ইজ কল্ড ডাইগ্ৰামেটিক ৰিপ্ৰেজেণ্টেশ্যন টপাৰবোৰে কৈ থাকে যে ডাইগ্ৰাম ইউজ কৰিব বাট কেনেকৈ ইউজ কৰিম আমি ডাইগ্ৰাম আমাক নকয় মানে তো যিটো কোৱা নাই সেইটো মই কৈ আছোঁ ঠিক আছে অ'কে নেক্সট এই আৰু IITৰ সংখ্যা বাঢ়িছে আৰু এইমছৰ সংখ্যা বাঢ়িছে সেইখিনি আমাৰ বাজেটে এইবাৰ দিছে আৰু ইউথৰ কাৰণে এইখিনি স্কিম আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব অ'কে নেক্সট গৰীব কল্যাণ দেশ কা কল্যাণ বাজেটে এনেকুৱা ধৰণৰ টেগলাইন ইউজ কৰিছে যেতিয়া আপোনালোকে প্ৰভাৰ্টিৰ ওপৰত কুৱেশ্যন লিখিব তেতিয়াহ'লে যদি আপোনালোকে এই টেগলাইনটো ইউজ কৰিব পাৰে গৰীব কল্যাণ দেশ কা কল্যাণ তো বহুত ভাল এটা ইম্প্ৰেশ্যন চব এই এনেকুৱা ধৰণৰ প্ৰভাৱে ইউজ কৰিব লাগে জাষ্ট এক্সামিনাৰক ইম্প্ৰেছ কৰি দিব লাগে যে হয় মই পঢ়ি আহিছোঁ ঠিক আছে বাছ সিমানটো যদি কৰিব পাৰে আপোনালোকে নাম্বাৰ পাব ঠিক আছে তো গৰীব কল্যাণ দেশ কা কল্যাণ ঠিক আছে যে এনেকুৱা ধৰণৰ টেগলাইন বাজেটে ইউজ কৰিছে তো এই গৰীবৰ কাৰণে মানে প'ৰ মানুহবোৰৰ কাৰণে কি কৰিছে প্ৰভাৰ্টি এলিভিয়েশ্যন কি কৰিছে বাজেটে এইবাৰ মেনশ্যন কৰিছে যে 25 crore পিপল ঠিক আছে 25 crore মানুহ মাল্টি ফেচেট বা মাল্টি ডাইমেনশ্যনেল পভাৰ্টিৰ পৰা এইটো হৈছে মানে ওলাই আহিছে ঠিক আছে মাল্টি ডাইমেনশ্যনেল পভাৰ্টি আমি ভাবোঁ যে জেনেৰেলি পভাৰ্টি মানে হ'ল পকেটত টকা নথকা ঠিক আছে আমি জেনেৰেলি সেইটোৱে ভাবোঁ কিন্তু পভাৰ্টি মানে সেইটোৱে আৰু পভাৰ্টি মানে হ'ল যে আপুনি যদি ভাল কোৱালিটি এডুকেশ্যন নাই ঠিক আছে দেন অলছ' ইউ আৰ ইন পভাৰ্টি আপুনি যদি মানে ভাল এটা ষ্টেণ্ডাৰ্ড অফ লিভিং মেইনটেইন কৰিব পৰা নাই তেতিয়াহ'লে পভাৰ্টিত আছে সেইটো অমৃত্য সেনৰ আগতে ইকনমিক্সে আমাক সেই বস্তুবোৰ দেখাই দিছিলে ঠিক আছে তো আমি আমাৰ যিটো ফুল কোৰ্চ আছে সেইবোৰত আমি ডিছকাছ কৰোঁ সেইবোৰ কথা যে মাল্টি ডাইমেনশ্যনেল পভাৰ্টি কি হয় ঠিক আছে তো মাল্টি ডাইমেনশ্যনেল পভাৰ্টিৰ পৰা 25 crore পিপল ওলাই আহিছে ঠিক আছে তো এতিয়া পৰীক্ষাৰ কাৰণে কি ইম্পৰ্টেণ্ট হয় মাল্টি ডাইমেনশ্যনেল পভাৰ্টি কি হয় ইকনমিক্সৰ কনচেপ্ট হয় ঠিক আছে দেন কি হৈছে যে এতিয়া আগতে কি হৈছিলে যে যিটো যদি কাবাক ফাইনেন্সিয়েল এছিষ্টেণ্ট দিবলগীয়া হয় টকা দিবলগীয়া হয় প'ৰ মানুহৰ ওচৰত টকা নাথাকে সেইকাৰণে যদি টকা দিবলগীয়া হয় কি কৰে যে গভৰ্ণমেণ্টে বহুত ডাঙৰ এটা চেইন ইউজ হয় যে তাত আপোনাৰ একদম টপ অফিচিয়েলৰ পৰা আৰম্ভ কৰি একেবাৰে গাঁও বুঢ়ালৈকে থাকে ঠিক আছে আৰু যদি টকা যদি কাবাক দিবলগীয়া হয় গভৰ্ণমেণ্টে সেই তাহাঁতৰ থ্ৰ'ৰ দি যায় মানে তাহাঁতৰ যিহেতু থ্ৰ'য়েদি যায় তেতিয়াহ'লে কি হয় তাহাঁতি অলপ টকা পকেটত সোমাই থৈ দিয়ে সেইটো জানে আপোনালোকে কৰাপশ্যন ঠিক আছে সেই কৰাপশ্যন ৰখাৰ কাৰণে সেই যিটো আপোনাৰ PM জন ধন একাউণ্টছ ঠিক আছে PM জন ধন একাউণ্টে বহুত বেছি PM জন ধন যোজনাৰ আণ্ডাৰত PM জন ধন একাউণ্ট খুলিছিলে আপোনালোকে গম পায়ে চাগে অলপ যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰিছে তো এই PM জন ধন একাউণ্টছে কি কৰিছে গভৰ্ণমেণ্টৰ একদম 2.7 লাখ crore টকাৰ বচোৱাত সহায় কৰিছে এই 2.7 লাখ crore আগতে কি হৈছিল লোকচান গৈছিলে সেই মানুহৰ পকেটত গৈছিলে মানে এনেকুৱা ধৰণৰ কথা যে PM জন ধন একাউণ্টৰ সহায়ত ইমান গভৰ্ণমেণ্টে ছেভ কৰিছে ঠিক আছে সেই আৰু ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ কৰাৰ সময়ত ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ DBT মানে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ ওকে PM স্বনিধি যিটো স্কিম আছে সেই স্কিমৰ আণ্ডাৰত গভৰ্ণমেণ্টে কি কৰিছে যিবোৰ ষ্ট্ৰীট চেলাৰ আছে সেইবোৰ মমোৱালা ফুচকাৱালা ঠিক আছে তো তাহাঁতক কি কৰিছে তাহাঁতৰ যাতে বিজনেছটো ডেভেলপ কৰিব পাৰে তাৰ কাৰণে ক্ৰেডিটৰ ব্যৱস্থা কৰিছে PM স্বনিধি ঠিক আছে PM জনমান যিটো স্কিম আছে PM জনমান স্কিমৰ আণ্ডাৰত যিখিনি পাৰ্টিকুলাৰলি vulnerable ট্ৰাইবেল গ্ৰুপছ আছে ঠিক আছে PVTGs বুলি কওঁ শ্বৰ্ট ফৰ্মত তাহাঁতৰ কাৰণে মানে সুবিধাৰ ব্যৱস্থা কৰিছে PM জনমান ঠিক আছে নেক্সট PM বিশ্বকৰ্মা মোৰ নামো বাইদেউ বিশ্বকৰ্মা হয় ঠিক আছে তো এইটো কিন্তু সেইটো যোজনা হয় দেই PM বিশ্বকৰ্মা স্কিমৰ যিটো আণ্ডাৰত তাহাঁতে কি কৰিছে যিবোৰ আৰ্টিচিয়ানছ আছে আৰু ক্ৰাফ্ট পাৰ্চন আছে যেনেকৈ সেই বাঁহ বেতৰ যিখিনি মানুহে কাম কৰে তাহাঁতে যাতে এণ্ড টু এণ্ড ছাপৰ্ট পায় দিছ আৰ ভকেবুলাৰিজ ইউ হেভ টু ইউজ দিছ ঠিক আছে এণ্ড টু এণ্ড ছাপৰ্ট ঠিক আছে মই সেইকাৰণে জোৰ দি কৈ আছোঁ এণ্ড টু এণ্ড ছাপৰ্ট প্ৰভাইড কৰিছে ঠিক আছে PM বিশ্বকৰ্মা
योजनार आंडारत गोटेकिटा योजना आमार प्रिलिम्सर कारण इम्पर्टेन्ट है ठीक है और प्लस आपनालोके जेतियाई किबा vulnerable सेक्शनर कथा माने जेतियाई फर एग्जाम्पल क्वेश्चन आहिले vulnerable सेक्शनर इम्प्रुभमेन्टर कारण कि करिसे गभर्नमेन्टे तो आपनालोके मेन्सर आन्सारत लिखिब पारे जे पीएम जन्मान स्कीमर आंडारत जिखिनि पार्टिकुलारली vulnerable ट्राइबल ग्रुप्स आछे तो तार कारणे गभर्नमेन्टे स्कीम आनिसे और एचिवमेन्टो होइसे ठीक है बाजेटत मेनशन करा होइसे तो देखिसे ना माने बेलेग बेलेग धरणे आपनालोके यूज करिब पारे बा एइटु प्रिलिम्स मेन्स इंटरव्यूत आमी एनेके यूज करिम और ऑब्वियसली आमार पार्पस एइटु ठीक আছে নহলে বুহাৰ একো এটো নাই এন্ড টু এন্ড মানে সাপোর্টৰ কথা কৈছো এন্ড টু এন্ড সাপোর্ট মানে কি এন্ড টু এন্ড সাপোর্ট মানে হল যে ফৰ এক্সাম্পল কোনোবা এজন বাহ বেতৰ কাম কৰা মানুহ আছে যেনে বাহ বেতৰ চকী বনায় ফৰ এক্সাম্পল ঠিক আছে তো বাহটো কৰ পৰা কালেক্ট কৰিব তাৰ পৰা ষ্টাৰ্ট কৰি সেই বাহ বেতৰ চকীটোৰ ব্ৰেন্ডিং আৰু মাৰ্কেটিং লেকে গোটেই সাপোর্ট এই পিএম বিশ্বকৰ্মা স্কিমৰ আন্ডাৰত আহিছে ঠিক আছে তো বুজি পাইছে না নাই গভৰ্নমেন্টে কেনেকুৱা ধৰণে কাম কৰি আছে গৰীব কল্যাণৰ কাৰণে গৰীব কল্যাণ দেশ কা কল্যাণ গভৰ্নমেন্টে এইটো টেগলাইন ইউজ কৰিছে ওকে নেক্সট নাৰী শক্তি ঠিক আছে ওমেনৰ কাৰণে গভৰ্নমেন্টে কি কৰিছে গভৰ্নমেন্টে কৈছে যে ওমেন এন্টাৰপ্ৰেনিয়ৰশিপ ডেভেলপমেন্টৰ কাৰণে যেটো মুদ্ৰা যোজনা আছে মুদ্ৰা যোজনাৰ আন্ডাৰত 30 কৰোৰ মানে লোন দিয়া হৈছে মুদ্ৰা যোজনাৰ আন্ডাৰত যাতে ওমেন বুৰু এন্টাৰপ্ৰেনিয়ৰশিপ পাৰসিউ কৰিব পাৰে হেতু কাৰণে ওকে নেক্সট যেটো ফিমেল এনৰলমেন্ট আছে এনৰলমেন্ট ঠিক আছে ফিমেল এনৰলমেন্ট আছে হায়াৰ এডুকেশনত ঠিক আছে সেই হায়াৰ এডুকেশনত 28% বৃদ্ধি হৈছে ঠিক আছে দিস ইজ এন ইম্পৰ্টেন্ট ইনফৰমেশন কাৰণ কেলে ইম্পৰ্টেন্ট কৈছো যে বিকজ ওমেনৰ ওপৰত কোৱেশ্চন আহি থাকে তো ওমেন এডুকেশনৰ ওপৰত যদি কোৱেশ্চন আহে ইউ ক্যান ইউজ দিস ডাটা টু স্টার্ট your answer ঠিক আছে ফিমেল এনরোলমেন্ট ইন হায়ার এডুকেশন কিমান হৈছে যদি হায়ার এডুকেশনৰ ওপৰত কিবা কোৱেশ্চন আহে দেন ইউ ক্যান ইউজ দিস ঠিক আছে কিমান 28% তো এইটো ডাটা মনত ৰাখিব লাগিব সব ডাটা মনত ৰাখিব নালাগে কিন্তু আমি যেটো পৰীক্ষা মানে এক্সামিনাৰে ফোকাস কৰে এইটো ডাটা মনত ৰাখিব লাগিব আৰু হে ফৰ এক্সাম্পল এইটো রাইজ ইন ফিমেল লেবার ফোর্স পার্টিসিপেশন রেট তো ফিমেল লেবার ফোর্স পার্টিসিপেশন রেটত কিমান বৃদ্ধি হৈছে ঠিক আছে আগতে 2017-18 ফিমেল লেবার ফোর্স পার্টিসিপেশন কিমান আছিল 23.3 ঠিক আছে 0.3 লৈকে মনত ৰাখিব নালাগে জাস্ট আপোনালোকে মনত ৰাখিব যে 23% ফিমেল লেবার ফোর্স পার্টিসিপেশন আছিল ফিমেল লেবার ফোর্স পার্টিসিপেশন মানে কি গুটি যিমান লেবার হ'ব যদি 100টা লেবার থাকে তাৰ ভিতৰত 2017-18 23টা লেবার বা লেবার মানে অকল হেতু মানে আপোনালোকে ভাবিব যে লেবার মানে যিখিনি কাম কৰে সেইখিনি লেবার কৰে বাট লেবার এটো মই যেটো কৰি আছো হেতু লেবার হয় ঠিক আছে শ্রম তো হে আৰু লেবার ফোর্স পার্টিসিপেশন মানে কিমান ওয়ার্ক ফোর্সত আছে মানে ঠিক আছে কিমান ওয়ার্ক ফোর্সত আছে তো ফর এক্সাম্পল যদি 100টা লেবার থাকে 100টা ওয়ার্ক ফোর্স যদি গুটে দেখত 100 জন ওয়ার্ক ফোর্স থাকে তাৰে ভিতৰত অকল 23 জন আপোনাৰ ফিমেল আছিল বাট হেতু ইমপ্ৰুভ হৈ পিনে এতিয়া কিমান হৈছে 37 জন হৈছে তো দিস ইজ এ পজিটিভ সাইন ওকে দেন STEM কোর্স STEM মানে কি STEM মানে সায়েন্স টেকনোলজি ফর ইঞ্জিনিয়ারিং আৰু ম্যাথমেটিক্স ঠিক আছে সায়েন্স টেকনোলজি ফর মানে ইঞ্জিনিয়ারিং আৰু ম্যাথমেটিক্স এই ফর এক্সাম্পল আগতে এনেকুৱা ধৰণৰ ভিউ পয়েন্ট আছিল যে অকল মানে যিখিনি এনেকুৱা একদম অৰ্থডক্স ভিউ পয়েন্ট যে কথা হল যে আমাৰ অকল মানে ছোৱালীখিনিয়ে আৰ্টছ লয় মই এনেকুৱা ধৰণৰ কথা শুনিছিলো মানে ছোৱালীখিনিয়ে বোলে আৰ্টছ লয় তো ছোৱালীখিনিয়ে আৰ্টছ লয় আৰু যিবোৰ লৰাবোৰ আছে সেইবোৰে বোলে সায়েন্স লয় আৰু হেতু বস্তুৰ কাৰণে আপোনালোকে দেখিব যে ইঞ্জিনিয়াৰিং এই STEM যেটো আছে আপোনাৰ সায়েন্স আপোনাৰ টেকনোলজি ইঞ্জিনিয়াৰিং আৰু ম্যাথমেটিক্সত তো তাত ওমেনৰ পাৰ্টিসিপেশন আটাইতকৈ কম আছে তাক এটো অলৰেডি কি কৈছে বাজেটে যে হেতু ইনক্ৰিজ হৈছে কিমান 43% ঠিক আছে 43% আৰু এইটো ওয়ান অফ দা হাইয়েস্ট ইন দা ওয়ার্ল্ড হয় এইটো ইম্পৰ্টেন্ট কথা কিন্তু STEM কোর্সত গার্ল আৰু ওমেনৰ পাৰ্টিসিপেশন কিমান হয় 43% হয় ঠিক আছে 43% অফ এনরোলমেন্ট হয় 43% হয় ঠিক আছে আৰু এইটো ওয়ান অফ দা হাইয়েস্ট হয় বুজি পাইছে তো এইটো বাজেটত মেনশন আছে তাৰ পিছত নেক্সট কথা কি যে আপোনাৰ লাখপতি দিদিস ঠিক আছে লাখপতি দিদিস নেজানো কোনৰা আনে বাজে মানে আমাৰ টাউনবোৰ বাট লাখপতি দিদিস আমাৰ কিমান মানে যিবোৰৰ ওচৰত লাখ টকা আছে মানে লাখপতি দিদিস 1 crore ওমেন আৰু লাখপতি দিদিস কেনেকৈ হৈছে এইটো আপোনাৰ সেলফ হেল্প গ্ৰুপৰ পৰা সেলফ হেল্প গ্ৰুপ আমাৰ GS পেপাৰ 2 ঠিক আছে সোশ্যাল জাস্টিসত পৰীক্ষাত মানে আহি থাকে কোৱেশ্চন তো তাত আপোনালোকে এই ধৰণৰ ইনফৰমেশন ইউজ কৰিব পাৰিব আৰু যোনে স্মাৰ্ট আছে ন এই ভিডিওটো চাইছে যোনে গম পাই গৈছে যে আচ্ছা এইখিনিটো ইম্পৰ্টেন্ট ইনফৰমেশন তাই হি আহি পিনে হি কি কৰিছে নোট কৰি গৈ আছে মই জানো ঠিক আছে এন্ড আই এপ্ৰিচিয়েট ইট বুজি পাইছে ওকে
ইয়াৰ যিটো আপোনাৰ PDF আছে সেই PDFটো আপোনালোকে মই আপলোড কৰি দিম তাৰ ডেছক্ৰিপশ্যনত তো আপোনালোকে তাৰ পৰা এক্সেছ কৰিব পাৰে আৰু ইউজ দিছ ইনফৰমেশ্যন বুজি পাইছে অ'কে তো মই ইমানতে আজিৰ যিটো পাৰ্ট আছে পাৰ্ট 1 শেষ কৰিম